সমূহ বন্ধুবৰ্গকে মই মন্মীয়ে নৱবৰ্ষৰ সুপ্ৰভাতত সকলোকে স্বাগতম জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ পিকনিকলৈ আৰু বলকচোন মোৰ লগত। আৰু এতিয়া আমি আমাৰ ইয়াৰে বজাৰখন আহি পালোঁ। তাৰ পৰা মিষ্টাৰে ল'ব মাংস ছাগলীৰ, আৰু পিকনিক খাবলৈ গ'লে মাংসটো লাগিব আৰু বাকী বস্তুবোৰ ঘৰৰ পৰাই লৈ আহিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ আমাৰ মাহঁতৰ ঘৰলৈ, আৰু তাৰ পৰা মোৰ ভনীজনীও যাব আমাৰ লগত পিকনিকলৈ। এতিয়া আমাৰ ঘৰলৈ যাওঁ বোলো। আৰু এতিয়া আমাৰ গাঁওখন আহি পালোঁ। এয়া হৈছে মদন মোহন সত্ৰ। আমাৰ ঘৰৰ ওচৰতে এই সত্ৰখন আছে, আৰু এইটো বাটেৰে আমাৰ ঘৰটোলৈ যাব লাগিব অকণমান। আৰু আমাৰ ঘৰটোৰ কাষতে লাগি আছে এয়া গোপাল কৃষ্ণ মন্দিৰ, আৰু এইখনেই হৈছে আমাৰ ঘৰখন। আৰু ইয়াৰ পৰা যাব ভণ্টি, আৰু এয়া ভণ্টি উঠিলহি গাড়ীত। এতিয়া যাওঁ আমি। আৰু এয়া বজাৰৰ পৰা আহি আৰু ল'বলৈ গৈছে মিষ্টাৰে কাঁহী। এয়া আমি এতিয়া বাইপাছ হৈ গৈ আছোঁ, আৰু আপোনালোককো দেখুৱাই গৈ আছোঁ। আৰু পিছত বহিছোঁ, সেইকাৰণে আপোনালোকক দেখুৱাবলৈ অলপ অসুবিধা হৈছে। আৰু এতিয়া আমি তেল ভৰামহি গাড়ীত। আৰু এতিয়া মই আগৰ চিটত বহিলোহি, আৰু এতিয়া আপোনালোকক ভিডিঅ'সমূহ দেখুৱাই থাকিবলৈ মোৰ সুবিধা হ'ব। আৰু এতিয়া আমি পালোহি শ'লমাৰী, আৰু ৰাইট চাইডে যিটো ৰাস্তা গৈছে সেইটো ৰাস্তা গোৱালপাৰা টাউনলৈ গৈছে। আৰু এয়া আমি যিটো হাইৰোডেৰে গৈ আছোঁ, এই ৰাস্তাটোৰে বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰ বহুত ডিষ্ট্ৰিক্টসমূহলৈ এই ৰাস্তাটোৰে যায়। আৰু এয়া ৰাস্তাৰ চাৰিওফালৰ সৌন্দৰ্য উপভোগ কৰি কৰি আমিও গৈ আছোঁ, আৰু মোৰ লগতে আপোনালোককো লৈ যাই আছোঁ। আৰু গোৱালপাৰা যিসকল দৰ্শকে মোৰ এই ভিডিঅ'টো চাই আছে, সেইসকলৰ বাবেতো এইটো অতি চিনাকি ৰাস্তা। আৰু ৰাস্তাৰ দুয়োকাষে থকা কৃষ্ণচূড়া গাছবোৰৰ ফুলবোৰ যেতিয়া ফুলে, এই ৰাস্তাটোৰ সৌন্দৰ্য আৰু বহুগুণে বৃদ্ধি পায়। আৰু এতিয়া ফুলবোৰ ফুলা নাই, তথাপিও কিন্তু ইয়াৰ সৌন্দৰ্য অলপো হ্ৰাস পোৱা নাই। আৰু এতিয়া আমি পাবলৈ হৈছোঁ নৰনাৰায়ণ সেতু, আৰু বেছি পৰ নাই নৰনাৰায়ণ সেতু পাবলৈ। আৰু ইয়াৰ সৌন্দৰ্যখিনি এই অঞ্চলটোৰ বহুত ভাল লাগে। আপোনালোকে যদি এই ৰাস্তাটোৰে কেতিয়াবা আহিছে, ইয়াৰ সৌন্দৰ্যখিনি কিমান ভাল লাগে আপোনালোক সকলোৱে জানে। আৰু এতিয়া এয়া ওপৰেদি গৈছে এইটো ট্ৰেইন লাইন, আৰু এতিয়া আমি পাবলৈ হৈছোঁ কুমৰী বিল, আৰু ইয়াৰ অলপ পিছতে পামহি নৰনাৰায়ণ সেতু।
আৰু আমি ইয়াতে অলপ সময় ৰ'লোহি আৰু ফটো কেইকপিমান উঠিলোঁ আৰু ইয়াৰ চাৰিওফালে সৌন্দৰ্য আমি উপভোগ কৰাৰ লগতে আপোনালোক সকলোকে দেখুৱাই দিলোঁ। আৰু ইয়াৰ তলত গৈছে সৰিয়হ ফুলবোৰ এতিয়া ফুটিছে আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে। আৰু এতিয়া আমি গৈ আছোঁ নৰনাৰায়ণ সেতুৰ ওপৰেদি আৰু ইয়াৰ সৌন্দৰ্যখিনি কিমান ভাল লাগে এয়া মনেৰেহে কেৱল অনুভৱ কৰিব পাৰি। আৰু ইয়াৰ ওপৰেদি যেতিয়া গৈ থকা হয় এয়া মনটো বহুত পাতল লাগে। আৰু এই নৰনাৰায়ণ সেতুখন চাবলৈ মই 2001 চনৰ 5 জানুৱাৰীত মা দেউতাহঁতৰ লগত আহিছিলোঁ। তেতিয়া মই বহুত সৰু আছিলোঁ আৰু তেতিয়া মই দলংখন খোজকাঢ়ি পাৰ হৈছিলোঁ আমি। আৰু এতিয়া নৰনাৰায়ণ সেতুখন শেষ হ'ল আৰু এয়া আমি পালোহি যোগীঘোপা বঙাইগাঁও ডিষ্ট্ৰিক্টত এতিয়া প্ৰৱেশ কৰিলোহি। আৰু এতিয়া এইখন পালোহি কাবেতাৰী আৰু ইয়াত অলপমান ৰৈছোহি আৰু হাজবেণ্ডে গৈছে চিপছ আনিবলৈ। আৰু এতিয়া বেছি দূৰ নাই যাবলৈ আৰু অলপ দূৰ আছে। এতিয়া আমি বাকীখিনি যাই লওঁ। আৰু এতিয়া আমি আহি পালোহি আমাৰ গন্তব্যস্থান কুচিয়ালৈ। আৰু ইয়াত প্ৰৱেশ কৰাৰ আগতে কাটিব লাগিব টিকট। আৰু ইয়াত বেৰত জাননীসমূহ লিখা আছে আদেশ নিয়ম আৰু কিমান কৰৰ কাৰণে কোনটোৰ কাৰণে কিমান ফিজ লাগে এইটো লিখা আছে। এতিয়া আমি আহি পাইছো। এতিয়া আমি সোমাই আহিছো পাৰ্কখনৰ ভিতৰে, কিন্তু বস্তুবিলাক অনা নাই। আৰু এতিয়া অলপমান ফুৰি লওঁ, পিছত আপোনালোকক দেখুৱাই আছো। আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰি আহিছোহি আৰু বাবু উঠিলে আহি কোলাত। আৰু ইয়াৰ পৰিৱেশটো একেবাৰে চাইলেণ্ট আৰু শিক্ষামূলক ভ্ৰমণৰ কাৰণে বহুতো ল'ৰা ছোৱালী ইয়ালৈ লৈ আহিছে। আৰু ইয়াত একেবাৰে ডিজে মাইক এইবোৰ বজাবলৈ দিয়া হোৱা নাই অনুমতি। আৰু সেইবাবে একেবাৰে চাইলেণ্ট পৰিৱেশ। আৰু মাদক দ্ৰব্য সেৱনৰ ক্ষেত্ৰতো বিশেষভাৱে নিষেধাজ্ঞা পালন কৰিবলৈ আদেশ দিছে। সেইকাৰণে ইয়ালৈ আহি ভাল লাগিছে। সম্পূৰ্ণ এটা শান্তিমূলক পৰিৱেশ। আৰু এতিয়া আমি অলপ পাৰ্কখনৰ চাৰিওফালে ফুৰি লওঁ আৰু তাৰপিছত গৈ গাড়ীৰ পৰা বস্তুবিলাক আনিমগৈ। আৰু এতিয়া বেছি পৰ হোৱা নাই ইয়াত। এতিয়া আমি আহি পোৱাতে 11টামান বাজিলেহি। আৰু এতিয়া অলপ ফুৰি লোৱাৰ পিছত খানা অলপ পিছত বনাম। আৰু এতিয়া চাৰিওফালৰ পৰিৱেশটো আপোনালোককো দেখুৱাই লওঁ।
আৰু আমিও অলপ উপভোগ কৰি লওঁ। আৰু এতিয়া আমি ইয়াত ঘূৰি ফুৰি আছোঁ আৰু ইয়াৰ সৌন্দৰ্যখিনি আমি উপভোগ কৰি আছোঁ। আৰু সিটো পাৰে লৈ যাব পাৰি নাৱেৰে, আৰু সিটো পাৰতে দেখিবলগীয়া বহু ঠাই আছে। আৰু আমি এতিয়া সিটো পাৰলৈ নাযাওঁ, এতিয়া ইটো পাৰেৰে অলপ ঘূৰি ফুৰি ল'লোঁ। আৰু এতিয়া আমি গৈ গাড়ীৰ পৰা বস্তুবিলাক আনিমগৈ আৰু তাৰপিছত বনাব লাগিব খানা। আৰু এই গছজোপাৰ নাম আপোনালোকে জানিলে আৰু আমি দুয়োখনি আপোনালোক সকলোকে নৱবৰ্ষৰ শুভ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপী নিউ ইয়াৰ, হেপী নিউ ইয়াৰ, হেপী নিউ ইয়াৰ। ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। So happy new year all friends. আৰু এতিয়া হাজবেণ্ডে গৈ ঠেলা দি বস্তুবিলাক গাড়ীৰ পৰা আনিলগৈ। আৰু এই ঠাইডোখৰতে আমি লৈছোঁ পিকনিক খাবলৈ। অলপ শেষৰ পিনে আছুতীয়াকৈ লৈছোঁ। আৰু এয়া মই কাটি আছোঁ পিঁয়াজখিনি কাটিম আৰু কেৱল মাংসখিনি বনাবলৈ আছে। আৰু ঘৰতে ভাত মাছ এইবোৰ বনাই আনিছোঁ। আৰু এই ভিডিঅ'টো বনাই থাকোঁতে মোৰ মোবাইলটো ছুইচ অফ হৈ গ'ল আৰু সেইকাৰণে মনটো বৰ বেয়া লাগিছিল। আৰু এতিয়া হাজবেণ্ডৰ মোবাইলটোৰে বনাই আছোঁ ভিডিঅ'টো, আৰু বাবুৱে এনজয় কৰি আছে। আৰু এতিয়া যোগাৰ কৰি চৌকাটো বনাব লোৱাতে বহু সময় গ'ল আৰু জুইকুৰা নুঠে। আৰু এইপিনে নদীৰ বতাহটো পাই আছে, সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ। এতিয়া আমাৰ বনোৱা হৈ গ'ল আৰু এতিয়া আমি খাবলৈ লৈছোঁ। আৰু এয়া মাংস, বেঙেনা পিটিকা, লগতে আছে মাছৰ ভাজি আৰু মাছৰ আঞ্জা, আৰু আছে চাম্পা বড়ি, আৰু আছে চালাড। আৰু এতিয়া আমি খাই লওঁ, খোৱাৰ পিছত আপোনালোকক লগ পাম। আৰু খাই বৈ আজৰি হৈ বস্তুবিলাক গাড়ীত থৈ আহিলোঁগৈ। এতিয়া যাবলৈ ওলাইছোঁ নদীৰ সিটো পাৰলৈ নাৱত উঠি। আৰু এয়া নাৱত উঠিছোঁ আহি আমি, আৰু এতিয়া যাম নদীৰ সিটো পাৰলৈ। আৰু বেছি সময় যাব নালাগে, 5 মিনিটমান গ'লে সিটো পাৰ পোৱা যায়। আৰু এতিয়া গৈ আছোঁ। এতিয়া আমি ইটো পাৰে আহি পালোহি, আৰু বাবু আহি উঠিলেহি চৰাইৰ পিঠিত। আৰু সৰু ল'ৰা ছোৱালীবোৰ এনজয় কৰিবলৈ এইদৰে এইটো বনাইছে। আৰু ইয়াত এতিয়া বাবু চৰাইৰ পিঠিত উঠি উঠি ঘূৰি আছে। আৰু এইবোৰ পুতলাৰ নিচিনাকৈ যে সজাই থৈছে, এইবোৰ আচলতে ডাষ্টবিনহে, পুতলা নহয়। আৰু ফুলবোৰ ইমান ধুনীয়াকৈ ৰুইছে,
আৰু বাবু আৰু দেউতাকে গৈ উঠিলেগৈ এখন সৰু বটত আৰু এয়া বটসমূহ ভাড়ালৈ লৈ নিজৰ ইচ্ছামতে পেডেল মাৰি মাৰি ঘূৰিব পাৰি আৰু এই বটখন কেৱল দুজনহে যাব পাৰি আৰু ভণ্টিও বিচাৰিছিল এনেকুৱা বটত উঠিবলৈ কিন্তু 4জনীয়া বট নাছিল আৰু এখন অহাৰ পিছত এইখনক মাতি দিলোঁ আৰু এয়া আমি 4জনে উঠিলোহি এইখন বটত মোৰ উঠিবলৈ মন নাছিল আৰু বাবু জোৰ কৰাত উঠিলোগৈ আৰু উঠাৰ পিছতে আচল মজাটো আচলতে পালোঁ এই বটখনেৰে আমি বিলখনত 1 ঘণ্টামান সময় ঘূৰিলোঁ আৰু খুবেই ভাল লাগিল এই বটখনত উঠি আৰু আটাইয়ে মিলি এইদৰে বটখনৰ দি নিজৰ ইচ্ছামতে ঘূৰিব পাৰি বহুত ভাল লাগিল আপোনালোকে যদি আহে এই বটখনত উঠা কৰি কিন্তু কেতিয়াও নাযাব দেই এই বটখনত উঠিবই তেতিয়াহে ইয়াত অহাৰ আচল মজাটো পাব আৰু ইয়াৰ নদীৰ মাজৰ পৰা এই ঘৰকেইটাৰ সৌন্দৰ্য চাওকচোন ইমান ধুনীয়া লাগিছে আৰু এয়া ভেট ফুল আৰু এয়া বাবু ছিঙিব বিচাৰিছে কিন্তু অকলে ছিঙিব পৰা নাই এয়া টানি আছে বাবুৱে আৰু এতিয়া বাবুক ফুলটো ছিঙি দিলোঁ আৰু এয়া বাবু ফুলটো ছিঙি ল'লে আৰু এয়া এনেকৈ পেডেল মাৰি মাৰি এইখন চলাব লাগে এতিয়া আমি সৰু নাওখনত উঠি নদীখনত ফুৰি আছোঁ আৰু ইয়াৰ সৌন্দৰ্যখিনি উপভোগ কৰি আছোঁ আৰু ইয়াৰ পানীখিনি ইমান ঠাণ্ডা নহয় দেই গৰমহে ঠাণ্ডা দিনত একেবাৰে যে ঠাণ্ডা সেইটো নহয় গৰমে পানীটো পানীত যে উপঙাই ৰাখিছে ফুলবোৰ ইয়াত বহুত ভাল লাগে এনেদৰে উপঙি নাও দৰে গৈ থাকিলে আৰু এয়া বিলখনৰ সুঁতিটো ইমান দ নহয় আৰু সেইকাৰণে নাৱত উঠি এনেদৰে ফুৰাৰ অনুমতি দিছে প্ৰশাসনে আৰু এয়া নদীৰ মাজৰ পৰা এয়া চাৰিওফালৰ সৌন্দৰ্যখিনি ইমান দেখি ভাল লাগিছে আৰু এয়া দেখি বহুত ভাল লাগিছে আৰু এয়া উঠিব পাৰি ইয়াত গৈ কিন্তু আমি প্ৰতিটো পাৰত নৰলো এটা পাৰতে গৈছোঁ যিটো তাৰ পাৰত বেছি বস্তু আছিল আৰু এতিয়া আমি পাৰলৈকে যাম আৰু তাত থকা যিসমূহ বস্তু আছে সেইসমূহ দেখি ল'ম আৰু এয়া চৰাইবিলাক দেখিছে নহয় ইয়াত ইমান চৰাই আছে বহুত চৰাই আছে
আৰু এয়া বহুত পানী আছে ইয়াত আৰু নদীৰ মাজৰ পৰা এনেকুৱা দৃশ্যটো বিল আপোনালোকে জানে চৰাইবিলাক দেখিছে আমি কাষলৈ অহালৈকে উৰি গুচি গৈছে আৰু এয়া পানী হাঁহ আৰু এতিয়া পাৰলৈ যাওঁ আৰু পাৰত আহিলোঁ আৰু এতিয়া অলপ ফুৰিবলগীয়া আছে ঠাই সেইখিনি ঘূৰি ফুৰি লওঁ আৰু এয়াহে ওপৰৰ যিটো ঘৰ আছে তাত উঠিম আৰু তাৰ পৰা সম্পূৰ্ণ সৌন্দৰ্যটো শুৱালকুছিয়া দেখিব পাৰি আৰু সেইটো উঠিবলৈ এতিয়া গৈ আছোঁ। আপোনালোকে দেখিছে নহয় এই চিনাৰীটো এয়া একেবাৰে পকা চিনাৰীৰ দৰে নহয় জানো এইখিনি দৃশ্য আৰু ওপৰত ইমান আলিৰ ফুল গৈছে আৰু ইয়াত ইমান ওপৰত বেছি সময় নৰলোঁ ঘৰলৈকে নামিম আৰু আপোনালোকে ইয়াৰ অকণমান সৌন্দৰ্য দেখুৱাই দিলোঁ আৰু অলপ ফুৰাৰ ভিডিঅ' আছিল কিন্তু কাট হৈ গ'ল আৰু এতিয়া আমি যামগৈ আৰু ঘৰত আৰু এতিয়া ইয়াৰ পৰা নামিবলৈ লৈছোঁ আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। তেতিয়াহ'লে আপোনালোকে যদি মোৰ এই পিকনিক ভিডিঅ'টো দেখি ভাল পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো আপোনালোকে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটোক আপোনালোক সকলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ।